এটা নহয় দুটাকৈ অলিম্পিকৰ পদক টকিঅ'ৰ ব্যৰ্থতাৰ পাছত পেৰিছত দুটাকৈ অলিম্পিকৰ পদক আজুৰি ইতিহাস ৰচিলে মনু ভাকেৰে মিটাৰ এয়াৰ পিষ্টল মিক্স টিমত মনু ভাকেৰ আৰু সৰবজোত সিঙে দখল কৰিলে ব্ৰঞ্জৰ পদক দেওবাৰে ভাৰতৰ শ্বুটাৰ মনু ভাকেৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক এয়া আছিল এইবাৰৰ অলিম্পিকত ভাৰতে লাভ কৰা প্ৰথমটো পদক পুনৰ 3 দিনৰ ভিতৰত ভাৰতলৈ দ্বিতীয়টো পদক আজুৰিলে মনু ভাকেৰে মনু ভাকেৰ আৰু সৰবজোতে কোৰিয়াৰ শ্বুটাৰ ওহ এ জিন আৰু লি ৱনহুক 16-10ত পৰাস্ত কৰে কোৰিয়ান জুটিটোত এ জিন হৈছে সেই একেজন শ্বুটাৰ যিয়ে দেওবাৰে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণ পদক লাভ কৰিছিল এই সফলতাৰ লগে লগে এখন অলিম্পিকত দুটা পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈৰূপে পৰিগণিত হ'ল মনু ভাকেৰ মাত্ৰ 14 বছৰ বয়সতে ক্ৰীড়া ক্ষেত্ৰত পদাৰ্পণ কৰা মনুৱে প্ৰথমে বক্সিং টেনিছ স্কেটিং খেলি ৰাষ্ট্ৰীয় ক্ৰীড়া পৰ্যন্ত পদক লাভ কৰিছিল মনু ভাকেৰৰ অলিম্পিকত দুটাকৈ পদকে উৎফুল্লিত কৰি তুলিছে পিতৃ-মাতৃক ইয়াৰ লগতে সৰবজোত সিঙৰ গৃহটো আনন্দত আত্মহাৰা হৈ পৰিছে সকলো बहुत बढ़िया लग रहा है जी पूरे देश को गर्व है जी आज बहुत मेहनत के साथ जी बहुत मुकाम पे पहुंचे हैं जी ब्रॉन्ज मेडल लिया है जी एआर शूटिंग एकेडमी से गौरव सैनी कोच और अभिषेक सर ने बहुत मेहनत कराई है जी सरबजोत को और अब तक सरबजोत ने जो मेडल लिए हैं जी बहुत मेहनत की है जी अभिषेक सर ने भी बस दिन रात उनके सरबजोत के पीछे लगे रहते थे जी ठीक है जी और सरबजोत बहुत डिसिप्लिन है जी इस मुकाम पे पहुंचने के लिए মনু আৰু সৰবজোতৰ সফলতাৰ পাছত ভাৰতবাসীৰ আশা পেৰিছৰ পৰা আহক আৰু ভাল খবৰ উজ্বলি উঠক ভাৰতীয় খেলুৱৈ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক